নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টিয়া যাব অন্য এক ভিডিঅ'লৈ হয় বন্ধুসকল অসম পুলিচ ফালৰ পৰা ফাইনেলি আমাৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিলে এডমিট কাৰ্ডসমূহ কেনেদৰে ডাউনলোড কৰিব সকলোখিনি জনাম তো তাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হয় বন্ধুসকল এইটো হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী তো ইয়াতে আপোনালোকৰ তললৈ যিখন নটিচ আহিছে তো ইয়াত দেখিছে যিটো আমাৰ নটিচখন যোৱাকালি আপোনালোক দিয়া হৈছে যিটো 25 তাৰিখ 12 মাহ কিন্তু নটিচখন ৰাতিহে ইয়াতে প্ৰকাশ কৰা হৈছে তো ইয়াতে নটিচখন আপোনালোক ডাউনলোড কৰি দেখুৱাই দিছোঁ তো এইখনেই হৈছে আপোনালোকৰ সেই নটিচখন ইয়াতে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী ইয়াতে দেখিছে ডেট যিটো আমাৰ এডমিট কাৰ্ডসমূহ মুকলি কৰাইছে ইয়াতে 2 পোষ্ট ইনস্পেক্টৰ 60টা পোষ্ট সাব ইনস্পেক্টৰ আৰু 70 পোষ্ট হেড কনষ্টেবল 20 পোষ্ট কনষ্টেবল তো এনেধৰণে ইয়াতে আপোনালোক এডমিট কাৰ্ডসমূহ মুকলি কৰিছে আৰু এই এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব 10 বজাৰ পৰা আপোনালোকে 12 বজালৈ আৰু যেটো আমাৰ সাব ইনস্পেক্টৰ আছে আপোনাৰ 2টাৰ পৰা 4 বজালৈ আপোনালোকে এডমিট কাৰ্ডসমূহ দিব পাৰিব হয়তো তাৰ আগতে আপোনাৰ লিংকসমূহ এক্টিভ হৈ যাব তো আপোনালোকে যিসকলে এডমিট কাৰ্ডসমূহ চাব বিচাৰে আমাৰ চেনেলত আপোনালোক যোগাযোগ ৰাখিব যেতিয়া লিংক এক্টিভ হৈ যায় আপোনালোকক এই চেনেলৰ মাধ্যমে আপোনাক জনাই দিবলৈ চেষ্টা কৰিম তো বহুতো অপেক্ষাৰ মূৰত আমাৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিলে তো অতিকৈ ভাল খবৰ তো এইখিনি আছিল ভিডিঅ'টো যিমান পাৰে আগলৈ শ্বেয়াৰ কৰিব জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ